সাম্প্ৰদায়িকতাৰ বিষয়বস্তু বিয়াপাবলৈ এতিয়া অসমলৈ আছাদুদ্দিন ওৱেইচি আহি আছে বদৰুদ্দিন আজমলৰ হৈ প্ৰচাৰ চলাব হায়দৰাবাদৰ সাংসদগৰাকীয়ে এই সন্দৰ্ভত অধিক কি জনাব নেনা আপুনি আমাৰ দৰ্শকসকলক এই মুহূৰ্তত উল্লেখ কৰিছে আৰু আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে বদৰুদ্দিন আজমলৰ এটা শেহতীয়াকৈ মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত ন্যায়ৰ ৰাজত্ব চলিব বুলি এক প্ৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছিল বদৰুদ্দিন আজমলে আৰু বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাছতেই সমগ্ৰ উজনি অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিশেষকৈ উত্তৰ অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে খন্তেক সময় পূৰ্বে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলৰ এই মন্তব্যটোক লৈ উজনিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজমলৰ এই বক্তব্যক এক প্ৰকাৰৰ নিৰ্বাচনী অস্ত্ৰ হিচাপে এই মুহূৰ্তত ব্যৱহাৰ কৰিছে আৰু এই সময়ছোৱাতেই দেখিবলৈ পোৱা গৈছে আন এটা খবৰ আহিছে আছাদুদ্দিন ওৱেইচিয়ে এইবাৰ ৰাজ্যৰ ৰাজনীতিত এণ্ট্ৰি মাৰিব আছাদুদ্দিন ওৱেইচি হায়দৰাবাদৰ সাংসদ AIMIM দলৰ মুৰব্বী আছাদুদ্দিন ওৱেইচি বুলি কোৱাৰ লগে লগেই বিতৰ্কৰ যেন আন এটা নাম হৈ পৰে আছাদুদ্দিন ওৱেইচি আমি সকলোৱে জানো কেতবোৰ অতি সাম্প্ৰদায়িক মন্তব্যৰ বাবে সদায় সংবাদ শিৰোনাম দখল কৰি আহিছে আছাদুদ্দিন ওৱেইচিয়ে এই আছাদুদ্দিন ওৱেইচিক ৰাজ্যৰ ৰাজনীতিলৈ আমদানি কৰিবলৈ বদৰুদ্দিন আজমলে বহু পূৰ্বৰে পৰাই চেষ্টা অব্যাহত ৰাখিছিল আপোনালোকৰ হয়তো মনত আছে দৰ্শকসকলক যি সময়ত ৰাজ্যত নিৰ্বাচনৰ বহু প্ৰাক্ষণত মিত্ৰতাক লৈ চৰ্চা আৰম্ভ হৈছিল যি সময়ত মিত্ৰতাক লৈ চৰ্চা আৰম্ভ হৈছিল আৰু কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ যি আচলতে মিত্ৰজোঁটে বদৰুদ্দিন আজমলক এক প্ৰকাৰৰ একাষৰীয়া কৰি তেওঁলোকে মিত্ৰতাৰ দিশে অগ্ৰসৰ হৈছিল সেই সময়ত বদৰুদ্দিন আজমল উপায়ন্তৰ হৈ বদৰুদ্দিন আজমলৰ AIUDFৰ নেতাই মন্তব্য কৰিছিল যে এইবাৰৰ নিৰ্বাচনত আমি অসমত আছাদুদ্দিন ওৱেইচিৰ দল AIMIMৰ সৈতে মিত্ৰতা সম্পন্ন কৰিম কিন্তু তাৰ ঠিক পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছিল আছাদুদ্দিন ওৱেইচিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ ইচ্ছুক নহয় বা আগ্ৰহী নহয় অসমৰ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে তাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিৰ পৰা AIMIMৰ এই মিত্ৰতাৰ প্ৰসংগ AIMIMৰ এই ৰাজনীতিৰ প্ৰসংগ পোনচাতেই নস্যাৎ হৈ পৰিছিল নাইকিয়া হৈ পৰিছিল কিন্তু অতি শেহতীয়াকৈ আমাৰ হাতত যি খবৰ আছে আমি দৰ্শকসকলক আসাম টক্সৰ দৰ্শকসকলক এই মুহূৰ্তত দুখনমান আলোকচিত্ৰ দৰ্শকসকলক দেখুৱাই আছোঁ এই আলোকচিত্ৰখনত আপোনালোকে দেখিবলৈ পাইছে বদৰুদ্দিন আজমলৰ বৰপুত্ৰ বিন্নাকান্দি সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমলে দিল্লীস্থিত আছাদুদ্দিন ওৱেইচিৰ বাসভৱনত গৈ আছাদুদ্দিন ওৱেইচিক সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰি ওৱেইচিক অসমলৈ আহি AIUDF দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে তেওঁ অনুৰোধ কৰিছে আহ্বান জনাইছে আৰু খবৰ অনুসৰি আছাদুদ্দিন ওৱেইচিয়ে আজমল পুত্ৰৰ এই আহ্বানক বা আজমল পুত্ৰৰ এই অনুৰোধক এই মুহূৰ্তত তেওঁ গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি তেওঁ কৈছে যে মই 2 আৰু 3 এপ্ৰিলৰ তেওঁ কথা উল্লেখ কৰিছে 2 তাৰিখে তেওঁ গুৱাহাটীত আহি উপস্থিত হ'ব আৰু তাৰ পাছত AIUDFৰ হৈ কেইবাখনো নিৰ্বাচনী সভাত আছাদুদ্দিন ওৱেইচিয়ে অংশগ্ৰহণ কৰিব চৰ্চা মতে যেহেতু AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল এইবাৰ বিন্নাকান্দিৰ পৰা অৱতীৰ্ণ হৈছে আৰু আজমলৰ এই যুঁজখন এইবাৰ বৰ মসৃণ হৈ থকা নাই বুলি বিভিন্ন মহলে দাবী কৰিব বিচাৰে তেনেস্থলত আজমলৰ হৈও বিন্নাকান্দিত আছাদুদ্দিন ওৱেইচিয়ে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে তাৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত আছে বুলি আমি জানিব পাৰিছোঁ অৱশ্যে আছাদুদ্দিন ওৱেইচিয়ে ক'ত AIUDFৰ প্ৰাৰ্থীৰ হৈ অসমত আহি উপস্থিত হোৱাৰ পিছত প্ৰচাৰ চলাব তাৰ বিতং খবৰ আমি এই মুহূৰ্তত লাভ কৰা নাই কিন্তু নিশ্চিত খবৰ লাভ কৰিছোঁ 2 এপ্ৰিল আৰু 3 এপ্ৰিলৰ দিনটোত আছাদুদ্দিন ওৱেইচিয়ে অসমত AIUDF দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মই আৰম্ভণিতেই উল্লেখ কৰিছিলোঁ বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক লৈ মিয়া প্ৰসংগত যি মন্তব্য কৰিছিল এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত কি প্ৰভাৱ পৰিছে আৰু যদি আছাদুদ্দিন ওৱেইচি আহে তেন্তে তাৰ পিছৰ কি পৰিৱেশ হ'ব পাৰে ৰাজ্যৰ ৰাজনীতিত সেয়া এই মুহূৰ্তত জনাই ঠিকেই জানিছে বুজাই ঠিকেই বুজিছে ৰাজ্যৰ ৰাজনীতি যে এক সাম্প্ৰদায়িকতাৰ এক আচলতে এক আখৰাস্থলীলৈ যে পৰিণত হ'ব সেয়া এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে নে না নিশ্চয়কৈ কেইজনমান চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে এতিয়া এণ্ট্ৰি মাৰিছে অসমত আছাদুদ্দিন ওৱেইচিয়ে বদৰুদ্দিন আজমলৰ হৈ প্ৰচাৰ চলাব হায়দৰাবাদৰ সাংসদগৰাকীয়ে আৰু 2 এপ্ৰিলত অসমলৈ আহিব AIMIMৰ মুৰব্বীগৰাকী আৰু দিল্লীত ওৱেইচিক ইতিমধ্যে সাক্ষাৎ কৰিছে আজমলৰ পুত্ৰই আমি আলোকচিত্ৰকেইখন এই মুহূৰ্তত দেখুৱাই আছোঁ আছাদুদ্দিন ওৱেইচিক ইতিমধ্যে দিল্লীত সাক্ষাৎ কৰিছে আজমলৰ পুত্ৰই আৰু আব্দুৰ ৰহমান আজমলে
2 আৰু 3 এপ্ৰিলত AIDFৰ হৈ প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইছিয়ে আব্দুৰ ৰহমানৰ হৈ প্ৰচাৰ চলাব বদৰুদ্দিন আজমলৰ হৈ প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইছিয়ে আৰু এনেদৰে কিন্তু যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াখাতৰ অভিযান অব্যাহত ৰাখিছে তেনে সময়ত কিন্তু সাম্প্ৰদায়িকতাৰ বিষয়বস্তু বিয়পাবলৈ অসমলৈ নিৰ্বাচনৰ প্ৰাক্ষণত এণ্টি মাৰিব আছাদুদ্দিন ওৱেইছিয়ে আসাম টক্স আপোচবিহীন অসম কণ্ঠ